প্ৰাণে কান্দি উঠিছিল। এওঁলৈ মনত পৰি যে সদায় এখেতে মানে সকলোবিলাক কামলৈ লৈ যায় বা কিবা মই নাযাওঁ বুলি ভাবিলেও যোৱা সময়মতে ওলোৱা, সদায় নিজৰ স্বামীক নিজৰ বুকুৰ আপোন কৰি ৰাখিবলৈ ভাল। মানে মানুহে আগতে কয় ন, ৰাইজে মোৰ ৰজা হৈ বুকুৰে বান্ধে, এই কথা এটা আছে ন। ঠিক তেনেকৈ যিখিনি অতি সহজ সৰলভাৱে যাওঁ। ভাৰতবৰ্ষৰ বহুত ঠাই অভিনেতা অভিনেত্ৰীসকল আছে। আমি হয়তো ইমান ভাৰতবৰ্ষৰ তেওঁলোকৰ লগত পৰিচয় হোৱা নাই, নাজানো। আৰু তাৰ মাজতে চেতনা দাসৰ নামটো আছে, গতিকে মই আনন্দিত হৈছোঁ। হয়, চাওক, সকলোৱে গম পাইছে 2024 আৰু 25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা কৰা হৈছে। অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে যুৱ যিসকলৰ বাবে যিটো উস্তাদ বিছমিল্লা খাঁ বঁটা, সেই বঁটাও ঘোষণা কৰা হৈছে। অসমৰ কেইবাগৰাকী যুৱ শিল্পীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ভাল লগা আৰু সুখৰ খবৰ যে 2025 বৰ্ষৰ বাবে সংগীত নাটক একাডেমী বঁটা য'ত ঘোষণা কৰা হৈছে, তাত অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী, সকলোৱে পৰিচিত মৰমৰ অভিনেত্ৰী তেখেত চেতনা দাস বাইদেউ, তেওঁ এইবাৰ 2025 বৰ্ষৰ কাৰণে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। স্বাভাৱিকতে সকলো সুখী হৈছে। বাইদেউৰ সৈতে আমি উপস্থিত আছোঁ, গতিকে বাইদেউৰ সৈতে কিছু মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম বা এই খবৰটো পোৱাৰ পিছত বাইদেউ কেনেকুৱা লাগিছে সেইখিনিও জানিবলৈ চেষ্টা কৰিম। বাইদেউ, প্ৰথমে আমি NKTV তৰফৰ পৰা আপোনাক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। স্বাভাৱিকতে এনেকুৱা ধৰণৰ খবৰে মানুহক সুখী কৰে। ইতিমধ্যে আপুনি অসম চৰকাৰৰ শিল্পী বঁটাও লাভ কৰিছে আৰু যিখিনি আচলতে অৱদান আগবঢ়াইছে অসমৰ মঞ্চ নাটকৰ ক্ষেত্ৰতে হওক, মঞ্চৰ ক্ষেত্ৰত হওক, অনাতাঁৰ নাটকৰ ক্ষেত্ৰতে হওক বা আপুনি চিনেমাৰ জগতখনৰ ক্ষেত্ৰতে হওক, কিন্তু শেহতীয়া এইটো যিটো খবৰ আহিছে সংগীত নাটক একাডেমী আপুনি অভিনয়ৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছে, খুব সুখী কৰিছে যেন লাগিছে। হয়, ভাল পাইছোঁ এই কাৰণেই যে ভাৰতবৰ্ষৰ বহুত ঠাই অভিনেতা অভিনেত্ৰীসকল আছে। আমি হয়তো ইমান ভাৰতবৰ্ষৰ তেওঁলোকৰ লগত পৰিচয় হোৱা নাই, নাজানো। আৰু তাৰ মাজতে চেতনা দাসৰ নামটো আছে, গতিকে মই আনন্দিত হৈছোঁ। আমিও আনন্দিত হৈছোঁ বাইদেউ। তাৰ সমান্তৰালভাৱে এটা কথা কিন্তু মনত পৰিছে, আপোনাৰ এই যিটো যাত্ৰা, অভিনয় জীৱনৰ যাত্ৰা, সেই শৈশৱৰ পৰাই বুলি ধৰিব পাৰি। আপুনি য'ত নেকি বাণ থিয়েটাৰত অসমৰ বিশিষ্ট ব্যক্তি, আনকি বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামীকে ধৰি বহু মানুহৰ সান্নিধ্য লাভ কৰি আজি এইটো পৰ্যায় পাইছেহি। এই মুহূৰ্তত তেওঁলোকলৈ চাগে আজি শ্ৰদ্ধা নিবেদন মনত পৰিছে কাৰণ মই তাৰ দেউতাৰ চাকৰি কালত বৰপেটাৰ যিসকল পুৰোধা ব্যক্তি আছিল আৰু মই তাৰ আমলাপট্টি স্কুলত পঢ়িছিলোঁ, সেই আমলাপট্টি স্কুলৰ যিবিলাক শিক্ষাগুৰু আছিলে, আৰু সেয়ে নহয় পূজাৰী ছাৰে আনকি চাইকেলত এই যে গাৰু এটা বান্ধি পেলাই লৈ যায়, তাত গৈ সুন্দৰী দিয়া বুলি কোৱা হয়, সুন্দৰী দিয়াত তেতিয়া লোকগীত গাওঁ। সেই লোকগীতত গকুল পাঠকৰ এখন কিতাপ আছিলে, যিখন লোকগীতৰ শিল্পীসকল আছিলে, আৰু তাত মই গকুল পাঠকৰ সেইখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি বুলি সেই পুথিখন মানে মই পাইছিলোঁ। আৰু আগতে আমাৰ দিনত এৱাৰ্ড নহয়, এইবিলাক কিতাপ, ঢেৰ কিতাপ পাইছিলোঁ পুৰস্কাৰ হিচাপে। সেইবিলাক কথা মনত পৰিছে। আৰু তাৰপিছত দেউতাৰ চাকৰি কালত আকৌ তেজপুৰলৈ আহিলোঁ। তেজপুৰ চিলভাৰ জুবলি স্কুলত পঢ়ি তাৰপিছত গাৰ্লছ হাইস্কুলৰ যিখন বহুমুখী বিদ্যালয়, সেইখনত পঢ়ি হাই ছেকেণ্ডেৰী পাছ কৰি দৰং কলেজত পঢ়িছোঁ। গতিকে মোৰ সেইখিনি সময় খুব ভাল লগা সময়। আৰু তাৰ পৰাই তেজপুৰ দৰং কলেজৰ পৰাই আকৌ গ'ল্ড মেডেলো পোৱা হৈছিল নাটকৰ ক্ষেত্ৰত। আমি গোটেইবিলাকে ইউনিভাৰ্চিটিৰ পৰা গ'ল্ড মেডেল লৈ যাওঁতে 8টা গ'ল্ড মেডেল পাইছিলোঁ দৰং কলেজত। তেতিয়া নিজেই খুব গৰ্ব কৰিছিলোঁ সেইদিনাখন, আৰু ভাল লাগিছিল যে কলেজৰ মানে দৰং কলেজৰ এনেকুৱা এটা অনুষ্ঠান বুলি। আজি মোৰ ঠিক তেনেকুৱাই ভাল লাগিছে। মই যে ক'লোঁ সেই বিশিষ্ট ব্যক্তি হ'ল ফণী শৰ্মা, য'ত তেওঁৰ লগত আপুনি অভিনয়ো কৰিছিলে, গতিকে সেইসকল লোকৰ সান্নিধ্যই আজি চাগে চেতনা দাস বাইদেউক এই পৰ্যায়লৈ লৈ আহিলে। হয়, কাৰণ মই এনেও মঞ্চত যেতিয়া উঠোঁ তেতিয়া কলাগুৰু বিষ্ণুৰাভাদেউ, নটসূৰ্য ফণী শৰ্মাদেউ, আৰু ঠিক তেনেকৈ
দুলাল গোস্বামী ডাঙৰীয়া বুলি আছিলে, তেখেতেও কেতিয়াবা মানে তেখেতৰ লগত তাৰমানে যিসকল পুৰুধা ব্যক্তি আছে চন্দ্ৰধৰ গোস্বামীদেউ আৰু সেইসকলৰ লগত আমি পূজাত অষ্টমী নৱমী নিশা যদি নাটক নকৰোঁ বৰ দুখ লাগিছিল। কিন্তু বৰ সৌভাগ্যৱতী এইটোৱে যে 1975 চনৰ পৰা যেতিয়া মই সঞ্চালকালয় নাট শাখাত অংশগ্ৰহণ কৰিছোঁ, দুলাল দা তেতিয়া ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পাছ কৰি আহিছে আৰু তেখেতৰ চোৱাৰ হাবিয়া আৰু তেখেতৰ যিবিলাক নাটক পৰিচালনা কৰিছিল সেইবিলাক মানে শুনি শুনি খুব আপ্লুত হৈছিলোঁ। আৰু কালক্ৰমত একেবাৰে শেষৰ নাটকখন হ'লেও মই তাতেই কৰিছোঁ আৰু সেইটো মোৰ বৰ নিজকে সৌভাগ্যৱতী যেন লাগে। তাৰ মাজতে বাইদেউ মই এটা কথা জানিবলৈ মন যায়, বিশেষকৈ আপুনি যিহেতু মঞ্চৰ জৰিয়তে আপুনি অভিনয় জীৱনৰ পাতনি মেলিছিল, পৰৱৰ্তী পৰ্যায়ত আপুনি অনাতাঁৰনাটো কৰিলে বা চিনেমা জগতত আপোনাক বেছি পৰিচিত কৰি দিলে, তথাপিও আপোনাৰ কাৰণে চাগে মঞ্চখনে বা মঞ্চ অভিনয় বেছি প্ৰিয়। কাৰণ মই ফলটো আগতে পাই থাকোঁ নহয়। নাটক কৰি থাকোঁতে মোৰ বেয়া হৈছে ভাল হৈছে, মই যিখিনি কৰোঁ মোৰ চৰিত্ৰটো তাৰ পৰা মানে ফলটো পাই যাওঁ। গতিকে ছবি হ'লে বোলে ৰীলটো কাটিয়ে পেলালে নেকি, মই নাহেই নেকি, এনেকৈ দুদুল্যমান অৱস্থাত থাকিব লগা হয় ছবি হ'লে, আৰু লিমিটেশ্যনৰ ভিতৰতহে কৰিব পৰা যায়। আৰু মঞ্চখন এনেকুৱা গোটেইকেইটা ভাগত কোনকেইটা ভাগ আমি ব্যৱহাৰ কৰোঁ এতিয়াহে জানিছোঁ। গোটেই মঞ্চটো মোৰেই যেন লাগিছিল। তথাপি বাইদেউ হ'লেও আপুনি সেই মঞ্চ অভিনয়েৰে আৰম্ভ কৰিছিল, নাটকৰে আৰম্ভ কৰিছিল আৰু তাৰেই ফলশ্ৰুতিত আজি অভিনয়ৰ দিশত আপুনি এই এনেকুৱা এটা সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। মই শেষৰ ফালে একেবাৰে আহিছোঁ। মই তথাপিও তাৰ মাজতে মই এটা কথা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ স্বামী প্ৰয়াত তেখেত আপোনাৰ সৈতে একেবাৰে ছাঁটোৰ নিচিনাকৈ সদায় দেখিছিলোঁ, আনকি অভিনয়ৰ ক্ষেত্ৰতে হওক, আপুনি য'তেই নাযাওক কিয় আমি দেখিছিলোঁ। আজি চাগে তেওঁ থকা হ'লে আজি এই মুহূৰ্তত আটাইতকৈ বেছি তেওঁ হয়। মই চুপাচুপিখন কালি চাবলৈ গৈছোঁ আৰু তাতেই মই কথাটো গম পাইছোঁ। তেতিয়া মই চাই যেতিয়া আহিছোঁ তেতিয়া মোৰ মানে প্ৰাণে কান্দি উঠিছিল। এওঁলৈ মনত পৰি যে সদায় এখেতে মানে সকলোবিলাক কামলৈ লৈ যায় বা কিবা মই নাযাওঁ বুলি ভাবিলেও যোৱা সময়মতে ওলোৱা, টাইমলি ওলোৱা। তেওঁ নিজেও এয়াৰফ'ৰ্চত চাকৰিয়াল আছিলে, তাৰপিছত ৰাডাৰ অপাৰেটৰ হৈ পিছত তেওঁ ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা ৰিটায়াৰমেণ্টত গৈছে, ছোৱালী দুজনীয়ে বিয়া দি তাৰপিছত নাতি পুতি আটাইবিলাক পাই গৈছে। যি নহওক সদায় নিজৰ স্বামীক নিজৰ বুকুৰ আপোন কৰি ৰাখিবলৈ ভাল লাগে। এতিয়া মই ভাল কথাত মানে সদায় মনত পৰে এওঁলৈ। ৰাতিপুৱা শুই উঠিও সেৱা কৰোঁ বা ধূপডাল দিও সেৱা কৰোঁ, য'তে আছা আমাৰ পৰিয়ালটোক তুমি সদায় কুশলে ৰাখিবা। বিশেষকৈ এনেকুৱা ধৰণৰ স্বীকৃতি বা প্ৰাপ্তিয়ে মানুহক অনুপ্ৰাণিত কৰে আৰু সমান্তৰালভাৱে কাম কৰিবলৈ উৎসাহ যোগায়। কিবা ধৰক এই ভাল খবৰটোৱে নিশ্চয়কৈ আহিব লগা দিনবোৰত আপোনাক আৰু অনুপ্ৰাণিত কৰিব। হয়, নিশ্চয় কৰিব। মানে মানুহে আগতে কয় ন, ৰাইজে মোৰ ৰজা হৈ বুকুৰে বান্ধয়, এই কথা এটা আছে ন। ঠিক তেনেকৈ যিখিনি অতি সহজ সৰলভাৱে যাওঁ সাধাৰণ মানুহৰ মাজত, পথাৰখনত যিয়ে ভূঁই ৰুই আছিলে মই গৈছোঁ বুলি জানিলে হাতখন এনেকৈ মোহাৰে, বা বেৰখন মুচি আছিল যদি গোবৰ মাটিৰে এনেকৈ যে আহে, সেই উষ্ণ আদৰণিটো মই কেতিয়াও নাপাম। ডাঙৰ ডাঙৰ পুৰস্কাৰতকৈও সি মোৰ সদায় বুকুৰ আপোন। নিশ্চয় অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, পুনৰবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। থেংক ইউ। নিশ্চয় প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয়কৈ গম পাইছে সংগীত নাটক একাডেমী 2025 বৰ্ষৰ বাবে ঘোষণা কৰা হৈছে আৰু তাত বিশিষ্ট অভিনেত্ৰী চেতনা দাস বাইদেৱে এইবাৰ সেই সন্মান লাভ কৰিছে আৰু ইতিমধ্যে তেওঁৰ মনৰ কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আমি পুনৰবাৰ বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহিব লগা দিনবোৰত তেওঁ খুব সুন্দৰভাৱে সুস্বাস্থ্যগৰাকী হৈ কামবোৰ কৰি যাওক, আমাক বহু ভাল ভাল কাম উপহাৰ দিয়ক, তাকে আমি আশা কৰিছোঁ।